नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मजिद बंधुসকল बलगते चामक आज सन्धियार 7टा गुरुत्वपूर्ण खबर। प्रथमটো खबर राज्यर लाख लाख महिलाলৈ ভাল खबर। नतुन बछरते महिलाসকলৰ बेंक एकाउंटत सोमाब सरकारी धन। लाखपति बाइटर भेरिफिकेशনৰ বাবে गावे गावे महिलार ভিৰ। राज्यर लाख लाख महिलार বাবে ভাল खबर। नतुन बछरते महिलाসকলৰ बेंक एकाउंटत सोमाब सरकारी धन। गावे गावे आरम्भ होइसे भेरिफिकेशনৰ काम। लाखपति हबले लखीमपुरत महिलार ভিৰ। लखीमपुৰৰ बंगालमरार मिरिगाঁৱত भेरिफिकेशনৰ বাবে ভিৰ কৰিছে মহিলাই। বিভাগীয় বিষয়া কৰ্মচাৰীক প্ৰদান কৰিছে যাৱতীয় তথ্যপাতি আৰু এই भेरिफिकेशन শেষ হ'লেই চৰকাৰে প্ৰদান কৰিব ধন। পৰৱৰ্তী খবৰ অসমত পুনৰ গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক। এইবাৰ কাছাৰৰ কাটিকুৰাত গ্ৰেপ্তাৰ কৰা হৈছে 3গৰাকী বাংলাদেশী নাগৰিকক। আটক কৰা হৈছে জুমাৰাণী দাস, কৰুণাৰাণী দাস আৰু এজন ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে। তিনিজনে বাংলাদেশৰ পৰা আহিছিল ভাৰতলৈ। তিনি বাংলাদেশীৰ সৈতে কালাইনৰ পৰা আটক কৰা হৈছে দুটাকৈ দালালক। আৰক্ষীৰ পহৰাৰ সময়ত জালত পৰে এই বাংলাদেশী কেইটা। পৰৱৰ্তী খবৰ এইবাৰ ৰক্তাক্ত হৈ পৰিল হাই সিকিউৰিটিজন দিছপুৰৰ বিধায়ক আৱাস। দিছপুৰৰ বিধায়ক আৱাসত ভয়ংকৰ মাৰপিটৰ ঘটনা। বিধায়ক বলিন চিতিয়াৰ আৱাসত প্ৰচণ্ড মাৰপিট। ব্যক্তিগত সহায়ক সঞ্জীৱ গোহাঁইয়ে প্ৰহাৰ কৰিলে ৰান্ধনীক। ৰান্ধনী সঞ্জীৱ সন্যাসীক প্ৰহাৰ পিএ সঞ্জীৱ গোহাঁইৰ। আৰু এই প্ৰহাৰত গুৰুতৰভাৱে আহত সঞ্জীৱ সন্যাসীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমানো জানিব পৰা হোৱা নাই এই প্ৰহাৰৰ কাৰণ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ অসমত গো মাংস নিষিদ্ধ কৰাৰ পিছতে গোপালকসকললৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়াৰ পৰা আপোনাৰ গাই গৰুৱে কেৱল মাইকী পোৱালিহে জন্ম দিব, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। গো মাংস নিষিদ্ধৰ মাজতে গোপালকলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী। এতিয়াৰ পৰা আপোনাৰ গাই গৰুৱে কেৱল মাইকী পোৱালিহে জন্ম দিব। গোপালকসকলক এই সন্দৰ্ভত যোগান ধৰা হ'ব বিশেষ গো প্ৰজনন টিকা। এই টিকা দিয়াৰ পিছতে জন্ম হ'ব কেৱল গাই গৰু। গোমিত্ৰসকলে চলাই আছে এই আঁচনি। আজিৰ দিনটোত গোপালকসকলক লৈ এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ এইবাৰ উগ্ৰপন্থীয়ে দখল কৰিলে চিৰিয়া। আল্লাহু আকবাৰ ধ্বনি দি চিৰিয়াৰ ৰাষ্ট্ৰপতিৰ গাদী দখল কৰিলে হাজাৰ হাজাৰ বিদ্ৰোহীয়ে। চিৰিয়া স্বাধীন বুলি ঘোষণা কৰিলে বিদ্ৰোহীয়ে। আল্লাহু আকবাৰ ধ্বনি দি এইবাৰ ৰাষ্ট্ৰপতিৰ গাদী দখল কৰিলে বিদ্ৰোহীয়ে। বিদ্ৰোহীয়ে দখল কৰিলে চিৰিয়াৰ ৰাষ্ট্ৰপতিৰ গাদী। চিৰিয়া এৰি পলায়ন কৰিলে ৰাষ্ট্ৰপতি বাছাৰ আল আছাদে। চিৰিয়াত ৰাষ্ট্ৰপতিৰ ক্ষমতা অন্ত পৰিল বুলি ঘোষণা বিদ্ৰোহী আৰু সেনাৰ। বিগত 11 দিন ধৰি চিৰিয়াত চলি আছিল বিদ্ৰোহীৰ ভয়ানক প্ৰতিবাদ। চিৰিয়াৰ ৰাষ্ট্ৰপতিৰ ভৱন ঘেৰাও কৰি প্ৰৱেশ কৰে বিদ্ৰোহী। আৰু ঘটনা ভয়ংকৰ দেখি দেশ এৰি পলায়ন বাছাৰ আল আছাদৰ। বিদ্ৰোহী আৰু সেনাৰ মাজত সৃষ্টি হৈছিল ভয়ংকৰ সংঘাত। আৰু বিদ্ৰোহীয়ে দেওবাৰে দখল কৰে চিৰিয়াৰ ৰাজধানী ডামাস্কাছ। ৰাষ্ট্ৰপতিৰ পলায়নৰ পিছতে ক্ষমতা পালে বিদ্ৰোহীয়ে। দেশ চলোৱাৰ ক্ষমতা লাভ কৰাৰ পিছতে এতিয়া আনন্দিত হৈ পৰিছে বিদ্ৰোহীসকল। উল্লেখযোগ্য যে ইতিমধ্যে চিৰিয়াৰ বহু চহৰ দখল কৰিছে বিদ্ৰোহীয়ে আৰু দেশ এৰি পলায়ন কৰিছে চিৰিয়াৰ ৰাষ্ট্ৰপতিয়ে। পৰৱৰ্তী খবৰ অসমত গো মাংস নিষিদ্ধ কৰাক লৈ এইবাৰ অসন্তুষ্ট হৈ পৰিছে বিজেপিৰ মিত্ৰ দল অগপৰ জ্যেষ্ঠ নেতা। দলৰ মাজত আলোচনা নকৰাকৈ লোৱা হৈছে এই সিদ্ধান্ত। এয়া অগপ দলৰ সিদ্ধান্ত নহয়, এই স্পষ্টীকৰণ এজিপিৰ। গো মাংস বিৰোধী সিদ্ধান্তক লৈ জ্যেষ্ঠ অগপ নেতাৰ অসন্তুষ্টি। অগপৰ সৈতে আলোচনা নোহোৱাকৈ এই সিদ্ধান্ত লৈছে বিজেপি চৰকাৰে। অগপৰ সভাপতি কাৰ্যকৰী সভাপতি হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ সদস্য। দুজনকৈ দলীয় মন্ত্ৰী থকাৰ পিছতো
অগপক এই কথা অৱগত নকৰাৰ অভিযোগ অগপ দলৰ। দলৰ মজিয়াত আলোচনা হোৱা নাই গোমাংস নিষিদ্ধৰ প্ৰসংগ। গোমাংস নিষিদ্ধকৰণ অগপ দলৰ সিদ্ধান্ত নহয়। গোমাংস নিষিদ্ধক লৈ এইবাৰ মুখ খুলিলে অগপৰ উপ সভাপতি তথা প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে। ব্যক্তিগতভাৱে এই সিদ্ধান্তক সমৰ্থন নকৰে কুমাৰ দীপক দাসে। আজি সংবাদ মাধ্যমৰ আগত এই কথা জনায় কুমাৰ দীপক দাসে। লগতে তেওঁ কয় যে কোনো লোকৰ ধৰ্মীয় আৱেগ অনুভূতিত আঘাত সানিব নালাগে। পৰৱৰ্তী খবৰ, দেশৰ ক্ৰীড়াপ্ৰেমীলৈ বেয়া খবৰ। 19 অনূৰ্ধ্ব এছিয়া কাপৰ ফাইনেলত বাংলাদেশৰ হাতত পৰাস্ত ভাৰত। 59 ৰানত বাংলাদেশৰ বিৰুদ্ধে পৰাজয় টিম ইণ্ডিয়াৰ। পৰৱৰ্তী খবৰ, বিজেপিৰ ৱাশ্বিং মেচিনত নিকা হ'ল অজিত পাৱাৰ। ক্লিন চিট পালে 1000 কোটিৰ কেলেংকাৰীত। বিজেপিৰ মহিমা অপাৰ। বিজেপিৰ বন্ধু হ'লে মাপ 7 খুন। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ এদিন পাছতে অজিত পাৱাৰক ক্লিন চিট প্ৰদান কৰিলে আয়কৰ বিভাগে। 1000 কোটি টকীয়া বেনামী সম্পত্তিৰ অভিযোগত অজিত পাৱাৰক ক্লিন চিট প্ৰদান কৰিছে কেন্দ্ৰীয় আয়কৰ বিভাগে। 2021 চনৰ কথা। আয়কৰ বিভাগে জব্দ কৰিছিল অজিত পাৱাৰৰ প্ৰায় 1000 কোটি টকাৰ সম্পত্তি আৰু তাৰ পিছতে চলিছিল তদন্ত। কিন্তু যোৱা বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ পাছত অজিত পাৱাৰক ক্লিন চিট দিছে আয়কৰ বিভাগে। এই গোচৰৰ পৰা মুক্ত হৈ অজিত পাৱাৰে কয় যে সদায় অভিযোগ উঠিলেই সঁচা বুলি ভাবিব নালাগে। উল্লেখযোগ্য যে এই গোচৰত ক্লিন চিট পোৱাৰ পিছতেই জব্দকৃত সম্পত্তি ঘূৰাই দিয়া হৈছে অজিত পাৱাৰৰ পৰিয়ালক। পৰৱৰ্তী খবৰ, এটা খবৰক লৈ বিশ্বজুৰি তোলপাৰ। দেশ এৰি পলায়নৰ সময়তে বিমান দুৰ্ঘটনা চিৰিয়াৰ ৰাষ্ট্ৰপতিৰ। চিৰিয়াৰ গভীৰ ৰাজনৈতিক সংকটৰ মাজতে ডাঙৰ খবৰ পোহৰলৈ আহিছে। দাবী কৰা হৈছে যে চিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদে দেশ এৰি পলায়ন কৰাৰ সময়তে বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। সূত্ৰ অনুসৰি তেওঁৰ বিমানখন আকাশত 500 মিটাৰ উচ্চতাত দুৰ্ঘটনাগ্ৰস্ত হয়, যাৰ ধ্বংসাৱশেষ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈ পৰা মতে পৰিয়ালসহ দেশ এৰি পলায়নৰ সময়তে মাজবাটত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় বাছাৰ আল আছাদৰ। উল্লেখযোগ্য যে বৰ্তমানো চিৰিয়াত গৃহযুদ্ধ চলি আছে। চিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদে বিদ্ৰোহীৰ আক্ৰমণৰ পিছতে পৰিয়ালসহ ৰাজধানী ডামাস্কাছৰ পৰা পলায়ন কৰে। বিমানেৰে পলায়ন বাছাৰ আল আছাদৰ, কিন্তু বিমানখন উৰণৰ সময়তে বিদ্ৰোহীয়ে বিমানখনক লক্ষ্য কৰি গুলী কৰা বুলি দাবী কৰা হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চিৰিয়াত বিগত 12 বছৰ ধৰি গৃহযুদ্ধ চলি আছে। এতিয়া চিৰিয়াৰ বিদ্ৰোহীৰ আক্ৰমণ তীব্ৰতৰ হৈ পৰিছে। আলেপ্পো আৰু হমছৰ দৰে ডাঙৰ চহৰ দখল কৰাৰ পিছত বিদ্ৰোহীসকলে ৰাজধানী ডামাস্কাছতো দখল কৰাৰ উদ্দেশ্যে আক্ৰমণ কৰে আৰু বিদ্ৰোহীয়ে ডামাস্কাছত প্ৰৱেশ কৰাৰ লগে লগে ৰাষ্ট্ৰপতিয়ে বাধ্য হৈ ৰাজধানী এৰিবলগীয়া হয় আৰু তেতিয়াই ৰাষ্ট্ৰপতিৰ বিমান দুৰ্ঘটনাত পতিত হয়। পাছে বৰ্তমানলৈকে ইয়াৰ সত্যতা সম্পূৰ্ণ জানিব পৰা হোৱা নাই। এতিয়ালৈকে কোনেও ঠাৱৰ কৰিব পৰা হোৱা নাই সঁচাকৈ দুৰ্ঘটনাত পতিত হোৱা বিমানখন ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ সৈন্য নহয়।